এটা নাতি আৰু হাতীলৈ শুভমুখীৰ নাম কৰিব। গতিকে কালিলৈ অৰ্থাৎ ৩০ জুলাইৰ পৰা আপোনালোকৰ উপনাস সৌগৌৰৱে চলিছে তৃতীয় সপ্তাহৰ বাবে আপুনি কথাপাতি শুভাৰম্ভী। হাতীলৈ প্ৰচাৰ চলোৱাটো আমাৰ এটাই উদ্দেশ্য যে হাতীটো দেখাৰ লগে লগে আমাৰ 1983 চনত যেতিয়া ককাদেউতা নাতি হাতী নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া এইসকলৰ অভিনীত এই ককাদেউতা নাতি হাতী এই চিনেমাখনৰ মনত পেলাবৰ কাৰণে, পুৰণা দিনবিলাকৰ কথা মনত পেলাবৰ কাৰণে আৰু এই নতুন সংস্কৰণটো যাতে পুৰণা স্মৃতিটো জৰিয়তে যাতে নতুন সংস্কৰণটো চিনেমাখনো উপভোগ কৰিবলৈ যাতে ৰাইজ আকৌ আহে, তাৰ কাৰণে আমি এই হাতীটোৰ যোগেদি আমি প্ৰচাৰ চলাব বিচাৰিছোঁ। হাতীটো দেখিলে মানে ৰাইজে পুৰণা কথাটো স্মৃতিটো ৰোমন্থন কৰিব যে ককাদেউতা নাতি হাতী চিনেমাখন এনেকুৱা আছিলে, যে তোমালোকৰ হাতত বন্দুক আছে, 80 চনৰ বন্দুক আছে, 16 কিবা আছিলে নিপন গোস্বামী যিটো ডাইলগ আছিলে। গতিকে নতুন ধ্বনি আৰু পুৰণা ধ্বনি যিটো পাৰ্থক্য, নিপন গোস্বামী মানে তেওঁৰ মুখেদি যিটো পাৰ্থক্য তেখেতে তাত উনুকিয়াই দিছিলে, যে সেই কথাখিনিও এই হাতীটো যেতিয়া আমাৰ প্ৰচাৰৰ কাৰণে আগবাঢ়ি যাব তেতিয়া পুৰণা সেই স্মৃতিবিলাক আকৌ ৰোমন্থন হ'ব। সেই গতিকে আমি এই হাতীটোৰ যোগেদি এই দ্বিতীয় সংস্কৰণ ককাদেউতা নাতি হাতীৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।